নমস্কাৰ জেনেৰেল ষ্টাডিজ এখন মহাসাগৰ ইয়াৰ পাৰ নাই ইমানে বস্তু ওলাই থাকে শেষ কৰিম বুলি ভাবিও শেষ কৰিব নোৱাৰি তথাপিও মই হাজাৰ হাজাৰ টপিকছৰ মাজত 10-12টা বাছি আনি আপোনালোকক দিবলৈ ট্ৰাই কৰোঁ আৰু আজি মই ক্লাছ নিদিম বুলি ভাবিছিলো কিন্তু চকুৰ আগত 4-5টা মান টপিক ভাহি আছিলে আৰু মনটো শান্তি লগা নাই যদি এইকেইটা নিদিও কালি যদি আহি যায় তেতিয়াহলে কি হ'ব সেই কাৰণে 10-12 মিনিট ধৈৰ্য ৰাখি এই কুৱেশ্যন কেইটা কৰিবলৈ ট্ৰাই কৰক ঠিক আছে এন্ড আজি এটো লাষ্ট হ'ব কালিলৈ ৰিলেক্স কৰিব পৰখিলৈ এক্সাম দিব তাৰ পিছত আমি আকৌ লগ পাম ডিসকাস কৰিম এতিয়া প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দা প্ৰপ'জেল অফ introducing a sugar board in schools. Number 1, the CBSE on recommendation of National Commission for Protection of Child Rights on May 16, 2025 direct its 30,700 affiliated schools to establish sugar board. Are we sugar board ki information thakibo where information is displayed for educating the students about the risk of excessive sugar intake. Logote tate kuntu khadyot kiman sugar ase সেই বস্তুবোৰ লিখা থাকিব ঠিক আছে the move is part of a broader nationwide awareness and intervention strategy to reduce excessive sugar consumption among school going children. Yes, correct hoy. The initiative aligns with the Fit India movement and the Eat Right campaign. গতিকে গোটেই কেইটা স্টেটমেন্ট কি হয় কারেক্ট হয় মনত ৰাখিব এবাৰ দি দিব পাৰে তাৰ পাছত consider the following statements about the Eat Right campaign. ঠিক আছে নাম্বার 1 it is an initiative of Ministry of Health and Family Welfare মনত ৰাখিব এটো হয় তাৰ পিছত the campaign is implemented by the Food Safety and Standard Authority of India যাক আমি ফাসাই বুলি কওঁ ঠিক আছে এটো কারেক্ট হয় then its goal is to ensure food security and eliminate hunger in India সক এটো ভুল যেটো আমাৰ Eat Right campaign ইয়াৰ মূল উদ্দেশ্য কি যে the campaign focuses on food safety and healthy eating not directly on eliminating hunger. গতিকে কেতিয়াবা স্টেটমেন্ট বেস নিদি আপোনালোকক খুদিব পাৰে যে দা Eat Right campaigner মূল ফোকাস কি ঠিক আছে ইয়াৰ খুদিব পাৰে ইয়াৰ উদ্দেশ্য কি সেই কাৰণে সাইট হৈ দিব 3 নম্বৰটো ভুল হ'ব 1 and 2 কারেক্ট হ'ব তাৰ পিছত ইয়াত কৈছে যে where is the Bamboo Technology Park situated আমাৰ অসমৰ কথা খুদিছে মনত ৰাখিব ছয়গাঁও ঠিক আছে নেক্সট what is India's first dark sky park? Pence Tiger Reserve. I think geography class আমি কভার কৰিছিলো তথাপি আকৌ লৈ আহিছো আৰু যদি খুদে ফাৰ্স্ট ডাৰ্ক স্কাই প্ৰিজাৰ্ভ নট পাৰ্ক এটো হ'ব আপোনাৰ হানলে লাডাখ ঠিক আছে এই দুখন আপোনালোকে খেলিমেলি নকৰিব তাৰ পিছত ইয়াতে আপোনাৰ লিষ্ট 1 মাউন্টেইন পাস দিয়া আছে আৰু লিষ্ট 2 কোনখন ষ্টেটত আছে হেতু খুদিছে নাথুলা ৰহটাং বমডিলা এন্ড লিপুলেখ পাস বেলেগ নাজানিলো আপোনালোকে নাথুলাৰ বিষয়ে জানে ক'ত আছে চিকিমত আছে A4 yes এটাই আছে ওলাই গল ৰহটাং পাস হয়তো বহুতে গৈছে হিমাচল প্ৰদেশত আছে হয় নাই মানালীতো যায় সকলোৱে তাৰ পাছত বমডিলা ইজ অৰুণাচল প্ৰদেশ এন্ড লিপুলেখ পাস ইন উত্তৰাখণ্ড ঠিক আছে তাৰ পাছত ইয়াতে দিয়া আছে ভেলি মেটস দা ফলোইং ভেলিজ উইথ देयर ৰেসপেক্টিভ লোকেশনস কুৱেশ্যনবোৰ আগতে কৰাইছো যদিও আকৌ মই কিয় কৰাইছো একেটা অলপমান ইম্পৰ্টেন্ট যেন লাগি আছে সাইলেন্ট ভেলি কাংৰা ভেলি নুব্ৰা ভেলি জুকো ভেলি জানে ক'ত আছে নাগালেণ্ডত আছে ঠিক আছে নুব্ৰা ভেলি লাডাখত আছে কাংৰা ভেলি হিমাচল প্ৰদেশত আছে সাইলেন্ট ভেলি ক'ত আছে কেৰালাত আছে গতিকে কি হ'ব মিলাই লক D4 C1 এটাই আছে ওকে D4 C1 A3 B2 ঠিক আছে তাৰ পিছত আপোনালোকক চাওক জীৱন প্ৰেৰণা স্কিম বা যিখিনি আসাম গভৰ্ণমেণ্টৰ আন্ডাৰত যিমানবোৰ বস্তু আছিল সেইবোৰটো আমি অলৰেডি দি থৈছো তথাপিও এই পইণ্টছ কিনি চাই থব ₹2500 per month to the graduate passing out in the year 2025 from government universities or colleges not private government হ'ব লাগিব of Assam for up to 1 year লৈকে দিয়া হ'ব লগতে one time financial assistance ₹25,000 যদি কোনোবাই monthly 2500 টকা ল'ব নিবিচাৰে তেনেহলে one time ল'ব পাৰিব কিমান 25000 টকা ঠিক আছে আৰু one time ₹25,000 grant to the research scholars of the state and central universities not only state ঠিক আছে state আৰু central দুইটা ইউনিভাৰ্সিটিৰ আমাৰ অসমৰ যিবোৰ ৰিসাৰ্চ স্কলাৰছ আছে তেওঁলোকে 25000 টকা ওয়ান টাইম গ্ৰান্ট পাব আৰু এই যেটো বেনিফিট বা এই যেটো অ্যাসিস্ট্যান্স টু 50000 পাব কোনে দিব্যাংগ ৰিসাৰ্চ স্কলাৰছ সকলে ঠিক আছে ফৰ নৰ্মেল ষ্টুডেন্টস 25000 দিব্যাংগ স্কলাৰছ 50000 সেটো মনত ৰাখিব আৰু পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব লগতে যিসকলে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে তেওঁলোকে নাপাব পাষ্টটো যদি পাইছে প্ৰেজেন্টটো যদি পাই আছে বা ইন ফিউচাৰ যদি পাব লগা থাকে তেওঁলোকে এই সুবিধা নাপাব ঠিক আছে জীৱন প্ৰেৰণা গম পালে
আৰু ইয়াৰ মূল উদ্দেশ্য কি মূল উদ্দেশ্য যে কলেজ পাছ কৰাৰ পাছত যাতে যিখিনি সময়ত মানুহে জব বিচাৰে বা প্লেচ মানে নিজকে কি কয় এমপ্লয়মেণ্ট দিবলৈ বিচাৰে সেইখিনি সময়ত যেতিয়া ষ্ট্ৰাগল কৰিব লগা নহয় ষ্টুডেণ্টখিনি কিবা এটা কৰিব পাৰে ঠিক আছে বা ভালদৰে প্ৰিপাৰেশ্যনো কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি এই স্কিমটো অনা হৈছিলে উদ্দেশ্য সুধিব পাৰে কেতিয়াবা তাৰপিছত ইয়াত কৈছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ আপোন ঘৰ স্কিম লঞ্চ বাই দ্য আসাম গভৰ্ণমেণ্ট আপোন ঘৰ স্কিম চাওক আপোনালোকে এটাটো এলিমিনেট কৰিব পাৰিব প্ৰমোট অৰ্গেনিক ফাৰ্মিং কোনো ইয়াৰ লগত কানেকশ্যনেই নাই প্ৰভাইড এ ফ্ৰী হোম টু হোমলেছ এইটো আৰু চিৰ মাজত আপোনালোকৰ কি হ'ব পাৰে কনফিউজন হ'ব পাৰে যে প্ৰভাইড হোম লোনছ টু গভৰ্ণমেণ্ট এমপ্লয়িজ এট ছাবচিডাইজ ইণ্টাৰেষ্ট ৰেট কিন্তু মনত ৰাখিব যে আপোন ঘৰ য়েছ অপশ্যন চি ইজ কাৰেক্ট ঠিক আছে তাৰপিছত এটা বস্তু মনত ৰাখিব ইয়াত এটা অপশ্যন বনাই দিব পাৰে জীৱন প্ৰেৰণা যে এই আঁচনিটো এমপ্লয়মেণ্ট নাইকিয়া কৰিবৰ কাৰণে আনিছে সঁচানে মিছা চাওক এইটো মিছা এমপ্লয়মেণ্ট মানে নাইকিয়া কৰিবৰ কাৰণে এইটো আঁচনি অনা নাই এইটো কোনবোৰ আনিছে যিটো চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান সেইটো হ'ব পাৰে কিন্তু ইয়াৰ মেইন উদ্দেশ্য কি যে ট্ৰানজিশ্যন পিৰিয়ডত যাতে যিখিনি নতুন ষ্টুডেণ্ট আছে নতুন গ্ৰেজুৱেট পাছ আছে তেওঁলোকে এটা কি পায় মানে সৰু এটা এছিষ্টেণ্ট যাতে পায় নিজকে এই ডেভেলপ কৰিব পাৰে বা চাকৰি বিচৰা সময়খিনি যাতে চলিব পাৰে ঘৰৰ পৰা যাতে প্ৰেছাৰটো মানে ঘৰক প্ৰেছাৰ নিদিয়ে এইটো মূল উদ্দেশ্য ঠিক আছে ইয়াৰ ডাইৰেক্ট মানে এইটো নহ'ব যে যদি ষ্টেটমেণ্টত দিয়ে যে ইয়াৰ উদ্দেশ্য নিবনুৱা সমস্যা সমাধান কৰা তেনেহ'লে ভুল হ'ব ঠিক আছে মই বাৰ বাৰ এইকাৰণেই কৈছোঁ যে এনেকুৱা ষ্টেটমেণ্ট বনাই দিব পাৰে তাৰপিছত ইয়াত কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ৰিপাব্লিক ডে পেৰেড 2025 ইয়াত কৈছে ফৰ দ্য ফাৰ্ষ্ট টাইম এ ট্ৰাই ছাৰ্ভিচ টেবল ৱাজ ফিচাৰ্ড আণ্ডাৰলাইনিং দ্য চিনাৰ্জি বিটুইন দ্য আৰ্মি নেভি এণ্ড এয়াৰ ফ'ৰ্চ এইটো মনত ৰাখিব কাৰেক্ট হয় ফৰ দ্য ফাৰ্ষ্ট টাইম ঠিক আছে ট্ৰাই ছাৰ্ভিচ টেবল আমি পাইছিলোঁ Tripura was the only northeastern state to participate in the table showing the worship of 14 deities in Tripura Kharsi Puja. Edu correct hoy. Thik ase amar northeastor pra only Tripura select hoisile ebar. Tar pasot Uttar Pradesh presented the Ram Mandir in the Republic Day 2025. Etu monot rakhibo je Ram Mandir nohoy Mahakumbh. ঠিক আছে মহাকুম্ভ সেলিব্রেশন দেখুৱাইছিলে গতিকে 3 নম্বৰটো ভুল হ'ব য'ত 3 আছে কাটি দিয়ক বাছিল কি 1 2 and 4 অনলি বাকি অন ৰিপাব্লিক ডে দ্য প্ৰেসিডেন্ট মনত ৰাখিব ৰিপাব্লিক ডেট প্ৰেসিডেন্টে পতাকা উত্তোলন কৰে আৰু ইন্ডিপেন্ডেন্স ডেট প্ৰাইম মিনিষ্টাৰে কৰে ঠিক আছে এই দুটা বস্তু আপোনালোকে মনত ৰাখিব দেন ইয়াত কৈছে হু ওয়াজ দ্য চিফ গেষ্ট at India's 76th Republic Day Parade on 26 January 2025 এটো আপোনালোকে কৰক আৰু এই বস্তুটো মনত ৰাখিব যে এইবাৰ যোনখন দিশৰ পৰা চিফ গেষ্ট আহিছিলে ইণ্ডিয়াৰ প্ৰথম যেতিয়া ৰিপাব্লিক ডে সেলিব্ৰেশন কৰিছিলে সেই প্ৰথমবাৰো কিন্তু ইয়াৰ পৰাই চিফ গেষ্টজন আহিছিলে মই হিন্টছ এটা দি দিছো আপোনালোকে কৰক আৰু এই কোৱেশ্চনটো সুধিবও পাৰে ঠিক আছে ষ্টেটমেন্ট বনাই দিব পাৰে বাকি 26 জানুৱাৰীৰ দিনটোৰ মাহাত্ম্য আপোনালোকে জানি সংবিধানখন 26 নৱেম্বৰ 1949 ত কি কৰা হৈছিলে এখন এডপ্ট কৰা হৈছিলে কিন্তু লাগু কেতিয়াৰ পৰা হৈছিলে 26 January 1950 পৰা because 26 January 26 January দিনটো এটা ইম্পৰ্টেন্ট দিন কিয় আছিল যে 1929 ৰ যি লাহোৰ সেশন আছিল তাতে পূৰ্ণ স্বৰাজ ৰিজলিউশন পাস কৰা হৈছিল আৰু তাৰ পাছতে 1930 26 জানুৱাৰীৰ পৰা ইন্ডিপেন্ডেন্স ডে হিচাপে পালন কৰিছিল ঠিক আছে সেই কাৰণে সেই দিনটোৰ সন্মানত ৰিপাব্লিক ডে 26 জানুৱাৰী 1950 ৰ পৰা পালন কৰা হৈছিল আৰু এই বস্তুখিনি আপোনালোকক ইণ্ডিয়ান পলিটিত বহুত ধুনীয়াকৈ পঢ়োৱা হৈ আছিল যিখিনি এক্স আহিছিল বা একদম 1773 ৰেগুলেটিং এক্টৰ পৰা আনি আপোনালোকক সংবিধান কেনেকৈ বনাইছিল কি কৰিছিল সকলোবোৰ বস্তু দিয়া হৈ আছে আৰু চিন্তা নকৰিব বাছি ইম্পৰ্টেন্ট টপিকবোৰ পঢ়ুৱাইছো and দেখা যাব কিমানখিনি কি হয় কিন্তু আপোনালোকক মই আকৌ এটা শেষৰ বাৰৰ কাৰণে কৈছো যদি ভালদৰে আপোনালোকে বস্তুবোৰ পঢ়িছে শুনিছে যিবোৰ কথা কৈছো ভালদৰে মনত যদি ৰাখিছে ট্ৰিক্সবোৰ মনত ৰাখিছে তেনেহলে বহুত বেছি টাফ পেপাৰ আহিলেও তাত আপোনালোকে এলিমিনেট কৰি নিজৰ বুদ্ধি লগাই কোৱেশ্চন পেপাৰখন কৰি থৈ আহিব পাৰিব অল দা বেষ্ট আমি কালিলৈ এটা ভিডিও দিম কি কৰিব কি নকৰিব কেনেকৈ কি কৰিব গতিকে আজি আপোনালোকে এই কোৱেশ্চনখিনি ভালদৰে চাওক আৰু আগৰ সেশন যদি আপোনালোকে চোৱা নাই সোনকালে চাই লওক এণ্ড অল দা বেষ্ট ঠিক আছে আমি 21st লগ পাম আৰু 22 যদি সময় পাওঁ খবৰ ল'ম আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছে ভয় নকৰিব বিন্দাস থাকক পৰীক্ষা ভাল হ'ব থ্যাংক ইউ